বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ তোমালোকে যে বুঢ়াৰ প্ৰত্যেকটো কথা কেনেকৈ সহ্য কৰি থাকা ভাবিয়ে নাপাওঁ মই বুজিছো তোমাৰ কথাটো কিন্তু দুদিনমান অলপ ধৈৰ্য ধৰা না না মই নোৱাৰো বিবেক মই এটা দিনো ৰখিব নোৱাৰো মই পাগল হৈ যাম ইয়াতে কিৰণ ককাইদেউ ইমান খৰধৰকে কলৈ যাওঁ মই গাখীৰখিনি গেছত বহাই দি থৈ আহিছো বন্ধ কৰি থৈ আহোঁ ৰ'ব যা কাম বন কৰিবলৈ এৰিলিয়েতো পাহৰিবিয়ে নহয় বয়সো হৈছে ককাইদেউ আপুনি একেবাৰে সঁচা কথা কৈছে ছায়াৰ অহাৰ পৰাই যে মই কাম কৰিবলৈ পাহৰি গৈছো কালি ৰাতিৰ পৰাহে আকৌ কামত ধৰিছো ইটো কৰিলে সিটো পাহৰো আকৌ সিটো কৰিলে ইটো পাহৰো ৰচোন কালিৰ পৰা বুলি কলি যে তাই দেখোন আজিহে গৈছে কোন কলৈ গৈছে ছায়াৰ কথা কৈছো আকৌ তাই আজি যোৱা নাই জানো কলৈ গৈছে তাই জানো কলৈ গৈছে তহঁতেহে জানিবি মই মাত দিম বুলি ৰৈছিলো গুচিয়ে গ'ল নহয় গাড়ীখন জানো পাই ককাইদেউ আপুনি কি কৈ আছে মই একোৱে বুজি পোৱা নাই তই কি এদিন কাম কৰি অসমীয়া ভাষাটো পাহৰি গলি নেকি নহয় ককাইদেউ আপুনি কি কৈ আছে সঁচাকৈ মই একো বুজি পোৱা নাই হ'ব দে নালাগে বুজিব এদিন কাম কৰোঁতে তোৰ এইটো অৱস্থা ঐ বান্ধ ক'ত আছে ককাইদেউ ভিতৰতে আছে আপুনি যাওক মই আপোনালোকৰ কাৰণে চাহ আনোগে হ'ব দে বান্ধ বান্ধ কিনো অনবৰতে বিচনাখনতে পৰি থাকা হে বান্ধ বাও আজি হাইঠা মাটিত পৰিল দেখোন আহি পাইছোহে খোজ মৰা আৰম্ভ কৰিয়ে দিলা নহয় চান্স পাইছো যে চান্স পালে বুলিয়ে মানুহে ইমান চান্স ল'ব নাপায় কিন্তু বাৰু দিয়া যুক্তি তৰ্ক বাদ দিয়া আগতে বহি লোৱা কি চাইছা তোমাৰ গাটো ভাল নহয় নেকি গাটো ভালেই কিয় তেনেহলে তোমাৰ মনটো ভাল নহয় নেকি মনটো বাৰু হেৰি নহয় তোমাক বাপে ফোন কৰিছিলে নেকি নাই কৰা কিয় তেনেহলে তুমি আহিলা যে তোমাৰ ঘৰলৈ কিয় ফোন কৰিলেহে আহিব পাৰো নেকি আহিলো আৰু এনেই পিছে তুমি কথাটো এনেই কোৱা নাই বাৰু বাপে মোক ফোন কৰাৰ লগত কিবা কথা আছে নেকি বাৰু মই কালি ৰাতিয়ে তোমাক ফোন কৰি মাতিম বুলি ভাবিছিলো কিয় আজি ৰাতিপুৱাই মতা কথা আছিলে বোলো কিয় ছায়াৰ গাটো ভাল নহয় কি অযথাই হা কোনোবা আহিছে নেকি ডক্টৰ ককাইদেউ আহিছে কিয় মানে কিয় আহিছে কি এইটো তই কি কথা কলি বাপ কি কলো ডাক্তৰ ককাইদেউ কি এইখন ঘৰলৈ কিবা কাৰণ থাকিলেহে আহে নেকি যেতিয়াই মন যায় তেতিয়াই আহে থাকে খাই আৰু গুচি যায় এইটো আজিৰে কথা নহয় নহয় মই এইখন ঘৰলৈ অহাৰ পৰাই দেখি আহিছো তেওঁৰ কোনো অহাৰ লেখ জোখ নাই আৰু যোৱাৰো লেখ জোখ নাই সেইটোৱেতো ভুল হ'ল কি কি কৈছ তই নাই নাই একো নাই কোৱা নহয় নহয় বাপ তই এনেই কথাটো কোৱা নাই তই কিবা এটা ভাবিহে কৈছ কেলে কলি কচোন কলো আৰু কিবা এটা বাদ দিয়াচোন এইবোৰ কথা চাহ কৰিছা নেকি চাহ কৰিছা যদি মোকো একাপ দিবা ছায়া উঠাই নাই নেকি উঠিছে 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 যদি তাইয়ে চাহ বাকিব দে মই নাবাকো আৰু আৰে সদায় মই তাই হাতে চাহ খাই আছো আজি তুমি খুৱাব নোৱাৰা নি চাহ কাপ যোৱা তুমি কৰা
বাপ ছায়াৰ গাটো বেছিকে বেয়া নেকি বাৰু? কিয় সুধিলা? আন দিনা তাইক ইমান দেৰিলৈকে কেতিয়াও শুই থকা দেখা নাই। কালি কথা বাৰু নকওঁৱেই, কথা পাহৰিছে। ককাইদেউৰ লগত তাই যেনেকৈহে কথা পাতিছে, ভাত নাৰান্ধিলেও নাখালেও, আৰু তাই এতিয়ালৈকে উঠা নাই। কৰবাত কিবা এটা হবই লাগিব। কৰবাত কিবা এটা হ'ব লাগিব মানে? গা মোৰ হয়তো বেয়া হ'ব লাগিব, আৰুনো বেলেগ কি হ'ব? কি হৈছে বাপ তাই? নাই, একো হোৱা নাই। কিনো হৈছে? মিছা কেলৈ মাতিছ? হ'ব পাৰো মোৰ পঢ়া শুনা নথকা মানুহ, মানুহৰ ৰে ৰূপ চাই একো বুজি নোপোৱা মূৰ্খও নহয়। তাইৰ কিবা এটা হৈছে, মোৰ মতে ডাঙৰ কিবা এটা হৈছে। তই কচোন কি হৈছে বাপ? অন্তত মোৰ আগত কথাবোৰ নুলুকুৱাবি। জেঠাই, একো হোৱা নাই। এনেই চিন্তা কৰি আছা তুমি। এইবোৰ অদৰকাৰী চিন্তা বাদ দিয়া, মোলৈ বঢ়িয়াকৈ চাহ একাপ বনোৱা। একাপ নহয় দেই, 2 কাপ। চাই লৈ একাপ কৰিবা। ভৈৰৱী, মই সদায় হাঁহি থাকিব বিচাৰিছিলো। তুমি যদি কথাবোৰ বুজি নোপোৱা, ভৈৰৱী, মই দেখোন হাঁহিবলৈকে পাহৰি যাব লাগিব। নাই, সেইটো হ'বলৈ দিব নোৱাৰি। মই তোমাক কথাবোৰ বুজাম, তুমি বুজি পাব লাগিব। বুজি পাবই লাগিব তুমি। আছে গণ্ডগোল এটা। কিনো গণ্ডগোল কৈ নিদিয়া কিয়? মিছাতেনো ইমান কিয় চিন্তাত পেলাই আছা? ৰবাই, এইবোৰ কথা চিঞৰি চিঞৰি ক'ব নোৱাৰি নহয়। আমাৰ বাপৰ যে বান্ধৱী এজনী আছে, মই যে তোমাক কৈছিলো। কৈছিলা, গম পাইছো, কোৱাচোন। তাইও দেখিবলৈ আমাৰ ছায়াৰ দৰে একেই নহয়। কি কোৱা? একেই মানে দুয়োজনীকে তুমি যদি একেলগে ৰাখি দিয়া, কোনজনী ছায়া কোনজনী তাই ধৰিবই নোৱাৰিবা। হয়নে? আৰু এতিয়া তুমি যাক দেখি আহিলা, সেইজনী কোন গম পাইছা চাগে? হে হৰি, ইমাননো একে মানুহ থাকেনে? নকবা আৰু। মই যেতিয়া ছায়াক প্ৰথম দেখিছিলো, ময়ো আচৰিত হৈ গৈছিলো। মই আকৌ কি ভাবিছিলো জানা? কি? কেনেবাকৈ বাপৰ বান্ধৱীজনীয়ে ছায়া নাম লৈ অহা নাইতো। কি কোৱা তুমি? কিৰণেহে কলে, বোলে দেখাত একে চেহেৰাৰ মানুহ থাকিব পাৰে, সেইবুলি এনেকে ভাবোনে। পাছত বুজিছানে, কিৰণৰ আগতে মোৰ বৰ লাজ লাগিছিল। যিটো কথা কিৰণে বুজি পাইছে, মই বুজি পাব নালাগেনে? তেনেহলে হয় দিয়া, মই চাগে তাইকেই দেখিলো। মই খালি এটা কথাতে আচৰিত হৈছো বান্ধৱ। কি? বাপৰ জীৱনলৈ ইমান একে চেহেৰা দুজনী ছোৱালী আহিব লাগেনে? এজনী বান্ধৱী, এজনী পত্নী। নকবা আৰু। মই সময়ত চেপি নধৰা হলে বান্ধৱীজনীয়েই পত্নী হলহেঁতেন তাৰ। তেনেকুৱা হোৱা হলে কিবা অসুবিধা হলহেঁতেন নেকি? অসুবিধা মানে? তাইৰ আচাৰ ব্যৱহাৰ তুমি দেখা নাই নহয়। দেখিলে মোক এই প্ৰশ্নটো নকৰিলাহেঁতেন। বাৰু সেইবিলাক বাদ দিয়া। মই তোমাক কেলেই মতাৰ কথা কৈছিলো সেইটো শুনা। কোৱাচোন, কোৱা। ছায়াৰ গাটো ঠিক নহয়। ঠিক নহয় মানে? কি হৈছে তাই? কি হৈছে তুমি চালেহে গম পাবা। ডাক্তৰ তুমিহে। বাকী আচ্ছা আচ্ছা আচ্ছা, দুদিনমান ইহঁত বাহিৰত ঘূৰি চাকি আহক বুলি ভাবিছো। তুমি বৰ ভাল চিন্তা কৰিছা।
পাছে সদ্যহতে তাইৰ গাটোতনো কি হৈছে এবাৰ তুমি চাই দিয়া চাম চাম তাই পিছে এতিয়া কি কৰি আছে কি কৰি আছে মানে শুয়েই উঠা নাই চাগে শুয়ে উঠা নাই নেকি সেইকাৰণেতো মোৰ চিন্তা হৈছে বান্ধৱ যিজনী ছোৱালী ৰাতিপুৱা খোজকাঢ়িবলৈ যাবৰ কাৰণে মোতকে আগতে উঠে আনকি আন সময়তো তাইক দেৰিলৈকে শুই থকা মই আজিলৈকে দেখা নাই আজি ইমান দেৰিলৈ উঠা নাই চিন্তা নহব নেকি হয় বাৰু কথাটো কালি ৰাতি ভাত পানীও নাৰান্ধিলে নাখালেও মোৰ সঁচাকে বৰ চিন্তা হৈছে বান্ধৱ বিবেক টোপনি ভাঙিলে তোমাৰ এতিয়াহে টোপনিটো পুৰা হোৱা যেন লাগিছে তুমি বুঢ়াক কথাটো ক'লানে কি কথা গুৱাহাটীলৈ যোৱা কথাটো আকৌ নাই কোৱা কি তুমি এতিয়ালৈকে কোৱাই নাই ভাবিছিলো শুই উঠে গা ধুম গুৱাহাটী গুচি যাম আৰু তুমি এতিয়ালৈকে কোৱাই নাই কি কৰি থাকা বাৰু তুমি চকু দুটা মেলি চাহে কাজিয়া ষ্টাৰ্ট কৰিলে নে তুমি কাজিয়া কৰা নাই মই তোমাৰ কামবোৰ দেখিলে মোৰ কিবা এটা খঙে উঠি যায় কি কৰিলোনো মই তুমি যে মোক বুজিবলৈ চেষ্টাই নকৰা সেইকাৰণে খং উঠে মোৰ বুজিবলৈ চেষ্টা নকৰা নহয় ককাৰ লগত কিয় মই কথা পাতিব নোৱাৰিলো সেইটোতো সোধা তুমি কিয় ডাক্তৰ ককা আহিছে ককাই তেওঁৰ লগত কথা পাতি আছে এতিয়া এনেকুৱা এটা সময়ত এইবোৰ কথা মই কেনেকৈ কম কোৱাচোন হ'ব হ'ব মই গাটো ধুই ৰেডি হওঁ মানে তেতিয়ালৈকেতো তুমি পাতিব পাৰিবা চাওঁচোন ৰবা তুমি আগতে উঠি নিজৰ কামখিনি কৰি লোৱা এটা কথা কিন্তু কি তুমি ইমান দেৰিলৈকে শুই থকাৰ কাৰণে জেঠাইহঁতে কিন্তু তোমাৰ অসুখ হোৱা বুলি ভাবিছে শুই উঠোতে দেৰি হলে কি মানুহৰ অসুখ হয় নেকি অ' গড মই জানো তোমাক কৈ থকা নাই চায়ে ইমান দেৰিলৈকে শুই নাথাকে আৰু দেৰি হলে ভাবিবই ন হ'ব দিয়া বুজিলো এই ৰাতিপুৱা এইটোৱে ছায়া নামটো শুনি থাকিবলৈ ইচ্ছা নাই মোৰ বাহ বৰ সুন্দৰ হৈছে দেই চাহকাপ আজি বহুত দিনৰ মূৰত তোৰ হাতৰ চাহকাপ খালো বৰ ভাল লাগিছে দে এনেকৈ মাজে মাজে চাহ খুৱাই থাকিবি বুজিছ তেতিয়াহে মৰম চেনেহ থাকিব সঁচাকৈ কৈছেনে ককাইদেউ তোক তেল মাৰিবলৈ মোৰনো কি দৰকাৰ হয় বাৰু কথাটো মই মানে ৰন্ধা বঢ়া নকৰোতে নজনাৰ দৰে হৈছো আজি উপায় নাই কাৰণেহে সেইকাৰণেহে ৰন্ধা বঢ়াত লাগিছো ঐ এই উঠিলে নাই অ জানো উঠা নাই হবলা তাকে বান্ধই কলে তাই গাটো বেয়া বোলে আহিলো যেতিয়া চেকআপ এটাকে কৰি থৈ যাওঁ ককাইদেউ চাই দিয়ে যদি ভালেই হ'ব আমাৰ ককাইদেউ আকৌ কালিয়ে আপোনাক মতাৰ কথা কৈছিলে মইহে বোলো এই ৰাতিখন মাতিব নালাগে কাইলৈ ৰাতিপুৱা কি হয় চাই লৈ মাতিব আপোনাক ককাইদেউৱে মাতিলে চাগে নাই 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 মতা মই নিজেহে আহিছো মানে মই এফালে যাবলৈ আহিছো আহি থাকোতে বাটত ছায়াৰ দৰে ছোৱালী এজনী দেখিলো মাতিবলৈ পোৱাৰ আগতে তাই গাড়ীত উঠি গুচি গল মই বোলো ছায়াইনো এই ৰাতিপুৱা এখন কলৈ যায় খবৰ এটাকে কৰি আহো আহিহে গম পালো কথা বেলেগ মানে তাই ছায়া নহয় বেলেগ কোনোবাহে দেখাত একেবাৰে ছায়াৰ দৰে দেখিলো বুজিছ বান্ধই কওঁতেও মোৰ বিশ্বাস হোৱা নাছিল এতিয়া পিছে বিশ্বাস কৰিছো বাপৰ বোলে বান্ধৱী এজনী আছে দেখাত একেবাৰে ছায়াৰ দৰে বান্ধৰ মতে মই সেই ছোৱালীজনীহে দেখিছো হয় চাগে তাৰ বান্ধৱীজনীও দেখাত ছায়াৰ দৰে উঠিলা কি হল চিনি নোপোৱা মানুহৰ দৰে চাই আছ যে এইজনে ডক্টৰৰ ককা চাগে কি হলো ছোৱালীজনীৰ মাত কথা একেবাৰে নাইকিয়া হল যে
মই আচলতে আপুনি ইয়াত বহি আছে বুলি ভবাই নাছিলো। বান্ধৰ লগত কথা পাতি আছিলো, এই চাহ একাপ দিলে, সেয়াকে খাই ইয়াতে বহি আছো। আৰু তুমি উঠিছাহে নেকি এতিয়া? বাপৰে, এদিন দেৰিকে উঠিলো, চবৰে টেনচন, ঘৰৰ মানুহৰো আলহীৰো। তুমি ডক্টৰ ককাইদেউক আলহী বুলি ক'লা যে? আলহী নহয় নেকি? ছায়া, তোমাৰ সঁচাকৈ গা বেয়া নেকি? অ' গড, মানুহবিলাকৰ হৈছে কি? মই কথা ক'লেই গা বেয়া বুলি সোধে, সোনকালে নুঠিলেও গা বেয়া বুলি ভাবে, কথা নকলেও গা বেয়া বুলি ভাবে। মই পাগলে হৈ যাম ইয়াত থাকি। কি তুমি সঁচাকৈ কৈছানে ককা? মই কেতিয়াবা তোক মিছা কথা কৈছো নেকি? নাই নাই কোৱা। চা, চিৰিয়াছ কথাত মই তোৰ লগত কেতিয়াও ধেমালি কৰা নাই। কৰিছো নেকি কেতিয়াবা? নাই নাই নাই। তেনেহলে মই সঁচাকে কৈছো নেকি বুলি কিয় সুধিলি? নহয় মানে ককা, মই ভাবি থকা কথা তুমি সুধি দিলা যে, মই মানে সেইটো কথাই ভাবি আছিলো। ভাবিছিলো তোমাৰ লগত কথাটো আলোচনা কৰিম, আৰু মই কথাটো উলিয়াবলৈকে নাপালো, তুমি কৈয়ে দিলা কথাটো। এতিয়া মই ভাবি থকা কথাটোকে যদি মই নোকোৱাৰ আগতে তুমি কৈ দিয়া, মই আচৰিত নহম নেকি? বুজিলি এতিয়া? কি? ককাইদেউ কি ভাবিছে? মই গম পাইছো আপুনি ছায়াৰ কথাখিনি হজম কৰিব পৰা নাই। ককাইদেউ, মই আপোনাক মিছা নকওঁ, আমাৰ ককাইদেউৰ খংটো বেছি। মন গলেও সকলোবোৰ কথা খুলি ক'ব নোৱাৰো। আপোনাকে কৈছো ককাইদেউ, কালিৰে পৰা ময়ো ছায়াক বেছি বেলেগ বেলেগ পাইছো। চিনাকি